হেল্ল' এভৰিৱান, আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ। আজিতো বাৰু মিনি ব্লগ নহয়, চাই থাকক আজি মই কি বনালোঁ। যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া চাওক, আজি আব্বাই চিংৰি মাছ লৈ আহিছে। মাছখিনি প্ৰথমতে ধুই চাফা কৰি লৈ ৰেডি কৰি ৰাখিছিলোঁ আৰু ইয়াতে পিঁয়াজ, জলকীয়া অলপ ভাজি লৈ তাত নিমখ, শুকান মৰিচৰ গুড়া, মছলা গুড়া আৰু হালধি গুড়া দি অলপ পিঁয়াজখিনি ফ্ৰাই কৰি লৈ আছোঁ। চাই থাকক, এয়া অলপ পিঁয়াজখিনি ফ্ৰাই কৰি পিঁয়াজ আৰু মছলাখিনি ভাজি লৈ তাৰপিছত মই ইয়াতে মাছখিনি দি পিঁয়াজ আৰু মছলাৰ লগত মাছখিনিও ফ্ৰাই কৰি লৈ আছোঁ। চিংৰি মাছ কাৰ বহুত বেছি ফেভাৰেট কমেণ্ট কৰি জনাব। মোক কিন্তু খাই বহুত বেছি ভাল লাগে। মছলা অলপ কম হোৱা বাবে মই আৰু অলপ মছলা গুড়ি দি দিছোঁ আৰু অলপ জলকীয়াৰ গুড়িও দি দিছোঁ। এয়া চাওক, মাছখিনি ভজা হৈ গৈছে। এতিয়া মই অলপ পানী দি মাছখিনি সিজাবলৈ দিম। পানী দি তাৰপিছত মাছখিনি ঢাকি দিলোঁ মই অলপ সিজিবৰ কাৰণে। চাই থাকক, এয়া চাওক মাছখিনি সিজা হৈয়ে গৈছে। ইমান ধুনীয়া এটা কালাৰ আহিছে নহয়নে? এয়া চাওক, মাছখিনি হৈয়ে গৈছে প্ৰায়। এতিয়া মই মাছখিনি কণ্টেইনাৰ এটাত তুলি লৈ তাৰপিছত সকলোকে ছাৰ্ভ কৰিম। চাওক, মাছৰ কালাৰ কিমান ধুনীয়া আহিছে নহয়নে? খাওঁ যেন লাগিছে। আপোনালোকে বাৰু কেনেকৈ বনায় কমেণ্টত জনাই দিব। চাওক কিমান ধুনীয়া কালাৰ আহিছে মাছৰ। এতিয়া মই আৰু এয়া কাতল মাছো লৈ আহিছে আব্বাই। চাওক, এই কাতল মাছটো মই ফ্ৰাই কৰি তাৰপিছত আলু আৰু তিয়ঁহৰ আঞ্জাৰে বনাম। চাই থাকক আপোনালোকে। এয়া মাছত মছলাখিনি দি মেৰিনেট কৰি অলপ সময়ৰ কাৰণে থৈ দিম আৰু ইফালে কেৰাহীত তেল গৰম কৰিবলৈ দিম। ইফালে মাছখিনি মেৰিনেট কৰি ৰাখি দিছোঁ। এয়া ভাত হৈ গৈছে। মই ভাতখিনি এটা হটকেছত ৰাখি দিছোঁ গৰম থাকিবৰ কাৰণে। তেলো গৰম হৈ গৈছে। এতিয়া মাছখিনি চাওক, মই ফ্ৰাই কৰি দিলোঁ। মাছখিনি ফ্ৰাই হৈ আছে, এটা চাইড হৈ গ'ল আৰু এটা চাইড মই ওলটাই দিলোঁ। আপোনালোকে যদি এনেকুৱা ভিডিঅ' পাব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু লাইক কৰিব। এয়া মই আব্বাক এতিয়া ভাত দি দিওঁ, ৰাতিপুৱাৰ ভাত। এয়া মাছখিনি ফ্ৰাই হৈ গ'ল, মই এতিয়া নমাই আছোঁ। মাছটো হৈ গ'ল।
এতিয়া আঞ্জাখিনি মই বনাম। পিঁয়াজ দিছোঁ প্ৰথমতে, এয়া নহৰু, এয়া নিমখ, মছলা গুড়ি, হালধি গুড়ি গোটেইকেইটা দি দিছোঁ। এয়া চাওক, আলু আৰু তিয়ঁহৰ চব্জি। এয়া আলুখিনি অলপ ভজা হোৱাৰ পিছত পানী দি তাৰপিছত মাছখিনি দি দিছোঁ। মাছখিনি দি তাৰপিছত ঢাকি দিছোঁ। চাওক, এতিয়া মোৰ মাছৰ আঞ্জাখিনি হৈয়ে গ'ল। আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে ভালে থাকক, সুখী থাকক। থেংক ইউ।